নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীয়ে দেশৰ জনতাক কেবাটাও প্ৰতিশ্ৰুতি দিছিল। এতিয়া সেই প্ৰতিশ্ৰুতি এতিয়া বিপদ মাতিছে কংগ্ৰেছৰ কাৰণে, কিয়নো ৰাহুল গান্ধীয়ে যি প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতিৰ পিছত এতিয়া সেই প্ৰতিশ্ৰুতি অনুসৰি এতিয়া ধন বিচাৰি কংগ্ৰেছৰ কাৰ্যালয়ত জনতাৰ ভিৰ। আমি জনাব বিচাৰিছোঁ এই মুহূৰ্তত এটা বিশেষ খবৰ। নিৰ্বাচনত প্ৰতিশ্ৰুতি দি এবাৰ বিপদত কংগ্ৰেছ। নিৰ্বাচনী প্ৰতিশ্ৰুতি এতিয়া বিপদত পেলাইছে কংগ্ৰেছক। কংগ্ৰেছৰ গ্যাৰাণ্টি কাৰ্ড লৈ মহিলাৰ ভিৰ কংগ্ৰেছৰ কাৰ্যালয়। কংগ্ৰেছৰ গ্যাৰাণ্টি কাৰ্ড লৈ এতিয়া মহিলাৰ ভিৰ। প্ৰতিমাহে 8,500 টকা বিচাৰি শ মহিলাই ভিৰ কৰিছে কংগ্ৰেছৰ কাৰ্যালয়। আমাক 8,500 টকাকৈ ৰাহুল গান্ধীয়ে কেতিয়া দিব? প্ৰশ্ন মহিলাৰ। নিৰ্বাচনী প্ৰচাৰত বছৰি মহিলাৰ একাউণ্টত 1 লাখ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৰাহুলে। প্ৰতিমাহে 8,500 টকা একাউণ্টত সোমাব বুলি প্ৰতিশ্ৰুতি দিছিল ৰাহুল গান্ধীয়ে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত কংগ্ৰেছৰ কাৰ্যালয়ত এতিয়া শ মহিলাৰ ভিৰ। আৰু পুৱাৰ পৰা হাতত প্ৰপত্ৰ লৈ কংগ্ৰেছৰ কাৰ্যালয়ত মহিলা। নিৰ্বাচনী প্ৰতিশ্ৰুতি এতিয়া বিপদত পেলাইছে কংগ্ৰেছক, কিয়নো লোকসভা নিৰ্বাচনৰ সময়ত হয়তো দেশৰ জনতাই দেখিছিল বা আমিও খবৰ দিছিলোঁ যে ৰাহুল গান্ধীয়ে দেশৰ যিসকল মহিলা আছিল মহিলাসকলক বিশেষকৈ প্ৰতি বছৰে মহিলাসকলৰ একাউণ্টত বছৰি 1 লাখ টকাকৈ সোমোৱাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। লগতে প্ৰতিমাহে 850 টকাকৈ মহিলাসকলক দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কংগ্ৰেছে জয়লাভ কৰিলে। কিন্তু এতিয়া উত্তৰ প্ৰদেশৰ যিবোৰ সমষ্টিত কংগ্ৰেছে জয়লাভ কৰিছিল, এতিয়া সেইবোৰ সমষ্টিত এতিয়া দেখা পোৱা গৈছে এনেদৰে শ মহিলাই ভিৰ কৰিছে যে ৰাহুল গান্ধীয়ে যি প্ৰতিশ্ৰুতি দিছিল 8,500 টকা দিয়াৰ, আৰু সেই প্ৰতিশ্ৰুতি পূৰণৰ বাবে এতিয়া কংগ্ৰেছৰ কাৰ্যালয়ত গ্যাৰাণ্টি কাৰ্ড লৈ এতিয়া শ মহিলাই ভিৰ কৰিছে। আৰু তেওঁলোকে প্ৰশ্ন কৰিছে যে 8,500 টকা কেতিয়া দিব? এতিয়া এই প্ৰতিশ্ৰুতি দি এতিয়া বিপদত পৰিছে কংগ্ৰেছ, কিয়নো 5টা ন্যায়ৰ কথা কৈছিল কংগ্ৰেছে নিৰ্বাচনৰ সময়ত। লোকসভা নিৰ্বাচনৰ সময়ত ৰাহুল গান্ধীয়ে 5টা ন্যায়ৰ প্ৰতিশ্ৰুতি দিছিল, য'ত মহিলাসকলৰ ক্ষেত্ৰত বিশেষকৈ বছৰি তেওঁলোকে 1 লাখ টকাকৈ তেওঁলোকে ধন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, য'ত প্ৰতিমাহে 8,500 টকাকৈ একাউণ্টত সোমাব বুলি প্ৰতিশ্ৰুতি দিছিল ৰাহুল গান্ধীয়ে। এতিয়া সেই প্ৰতিশ্ৰুতি অনুসৰি এতিয়া যিবোৰ সমষ্টিত কংগ্ৰেছে জয়লাভ কৰিলে বা যিবোৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী জয় হ'ল, সেইবোৰ সমষ্টিত এতিয়া এনেদৰে মহিলাই ভিৰ কৰিছে। পুৱাৰ পৰা নিশালৈকে মহিলাই ভিৰ কৰি তেওঁলোকে এতিয়া 8,500 টকা বিচাৰি ভিৰ কৰিছে। লগতে প্ৰশ্ন কৰিছে আমাক দিয়া প্ৰতিশ্ৰুতি অনুসৰি এই 8,500 টকা কেতিয়া পাম? কিয়নো কংগ্ৰেছে কৈছিল যে আমাক ভোট দিলে আপোনালোকক প্ৰতি বছৰে 1 লাখ টকাকৈ দিয়া হ'ব, মাহে 8,500 টকাকৈ আপোনালোকৰ একাউণ্টত ভৰাই দিয়া হ'ব। আৰু সেই অনুসৰি উত্তৰ প্ৰদেশৰ উক্ত সমষ্টিসমূহত যিসকল লোকে কংগ্ৰেছক ভোট কৰিছিল বা কংগ্ৰেছক ভোট দিছিল, সেইসকল বা সেই পৰিয়ালৰ মহিলাসকলে এতিয়া 8,500 টকা বিচাৰি এতিয়া হাহাকাৰ কৰিছে কংগ্ৰেছৰ কাৰ্যালয়ত গৈ। কিয়নো ৰাহুলৰ গ্যাৰাণ্টি অনুসৰি, ৰাহুলৰ প্ৰতিশ্ৰুতি অনুসৰি, কংগ্ৰেছৰ প্ৰতিশ্ৰুতি অনুসৰি সেই সমষ্টিসমূহত কংগ্ৰেছক ভোট দি তেওঁলোকে জয়লাভ কৰালে ঠিকেই, কিন্তু সেই প্ৰতিশ্ৰুতি অনুসৰি এতিয়া 8,500 টকা কেতিয়াকৈ পাম, কেতিয়া একাউণ্টত সোমাব, এই সবিশেষ তথ্য বিচাৰি এতিয়া কংগ্ৰেছৰ কাৰ্যালয়ে ভিৰ কৰিছে মহিলাই।